স্বাধীনতা দিৱস সমাগত এতিয়াও এপহতকৈ অধিক দিন বাকী আছে স্বাধীনতা দিৱসলৈ আৰু তেনে এক মুহূৰ্ততে ইতিমধ্যে অসম আৰক্ষী সষ্টম হৈ পৰিছে গোৱালপাৰা জিলাত আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে অসম আৰক্ষীয়ে নাকাচাকি তালাচী অভিযান আৰম্ভ কৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ চাৰিআলিৰ সমীপত আৰু ইয়াতেই গোৱালপাৰা জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত তেখেতৰ তত্ত্বাৱধানত ইতিমধ্যে এই যি দুধনৈ চাৰিআলি আছে দুধনৈ চাৰিআলিত ইতিমধ্যে নাকাচাকি অভিযান চলিছে আৰু প্ৰতিখন গাড়ী দুচকীয়া চাৰিচকীয়া হওক বা ডাঙৰ গাড়ীয়ে হওক বা সৰু গাড়ীয়ে হওক যিকোনো গাড়ীত ইতিমধ্যে আৰক্ষী বাহিনীয়ে তালাচী চলাই গৈছে আৰু এইকাৰণেই যিহেতু স্বাধীনতা দিৱস সমাগত আৰু এই স্বাধীনতা দিৱসত হয়তো কিবা দুষ্কৃতিকাৰীয়ে কিবা অঘটন সংঘটিত কৰিব পাৰে বা যিকোনো উগ্ৰপন্থী আহি কিবা অঘটন সংঘটিত কৰে তাৰ শংকাত হয়তো তেওঁলোকে আজি বহুদিন আগৰ পৰাই তেওঁলোকে যি ইয়াত এই নাকাচাকি অভিযান চলোৱা আমি পৰিলক্ষিত হৈছে বা নাকাচেকিং চলোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থই সেই দৃশ্য দেখুৱাই লৈ যাব। যিহেতু এতিয়া নিশা 9 বাজিছে, এই 9 বজাৰ সময়তো কিন্তু ইতিমধ্যে যি পৰিৱেশ ইয়াৰ যি পৰিৱেশ যি তালাচী অভিযানৰ যি পৰিৱেশ সেই পৰিৱেশ মই মোৰ সতীৰ্থক মই দেখুৱাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু দুচকীয়াৰ পৰা চাৰিচকীয়া হওক বা ডাঙৰ গাড়ী হওক যিকোনো গাড়ী ইতিমধ্যে তন্নকৈ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু এই যি ডামৰা ৰোড এইটো ডামৰা ৰোডটো মেঘালয় সংযোগী এটা পথ আৰু ইয়াতে মেঘালয়ৰ যিকোনো স্থানৰ পৰা দুষ্কৃতিকাৰী আহি যাতে অসমত সোমাব নোৱাৰে বা অসমৰ যিকোনো ঠাইত যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ অঘটন সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে বিশেষ আৰক্ষীৰ যি ব্লেক কামাণ্ডো আৰক্ষীৰ সহায়ত বা দুধনৈ আৰক্ষীৰ যিসকল কৰ্মী আছে তেওঁলোকৰ সহযোগত তেওঁলোকে যি তালাচী অভিযান চলাই আছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলাৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ আৰক্ষী অধীক্ষকগৰাকীও এই ক্ষেত্ৰত যথেষ্ট তেখেতৰ তত্ত্বাৱধানত বা তেখেতে ইয়াতে তালাচী অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু 15 আগষ্টলৈ কেইটামান দিন বাকী, যদিও 20 দিনমান আছে তথাপিতো কিন্তু আৰক্ষী বাহিনী সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত হয়তো কিবা অঘটন ঘটিব পাৰে বা কিবা সেনেকুৱা ধৰণৰ শংকা হয়তো তেওঁলোকে দেখিছে বা এনেকুৱা ধৰণৰ পূৰ্বানুমান তেওঁলোকে কৰিছে বা তাৰ বাবে আজি বহুত কেইবাদিনো আগৰ পৰাই স্বাধীনতা দিৱসৰ কেইবাদিনো আগৰ পৰাই কিন্তু তেওঁলোকে প্ৰতিখন গাড়ীত এই দুধনৈৰ যি চাৰিআলিৰ সমীপত যি চাৰিআলিৰ ওচৰতে যিহেতু দুধনৈ থানাৰ সমীপতে এই তালাচী অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে দেখিবলৈ গৈছে গোৱালপাৰা জিলাৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক তেখেতে নিজেই এই তালাচী অভিযানৰ তেখেতে তত্ত্বাৱধান লৈছে বা তেখেতৰ তত্ত্বাৱধানত এই তালাচী অভিযান চলি আছে। আৰু এনেদৰে যি গোৱালপাৰা জিলাৰ যি পৰিস্থিতি বা গোৱালপাৰা জিলাত যে কোনো ধৰণৰ অঘটন সংঘটিত হ'ব নোৱাৰে বা কোনো দুষ্কৃতিকাৰীয়ে যেন কোনো ধৰণৰ অঘটন সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে ইতিমধ্যে তালাচী অভিযান চলাই যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে আজি এই নিশাৰ ভাগতো নিশা 9 বাজিছে এইখিনি সময়তো আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে দুধনৈত এক তালাচী অভিযান চলাই এক বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।